BA BSc BCom সেকেন্ড সেমিষ্টাৰৰ এডমিট কাৰ্ড কেনেকৈ ওলাবা নিজৰ মোবাইলত সম্পূৰ্ণ প্ৰসেছ তোমালোকৰ আগত আজি দেখুৱাম। তো তোমালোকৰ এখন মোবাইলৰ ক্ৰম ব্ৰাউজাৰত যাই তোমালোকে সাৰ্চ কৰি দিবা যে guwahati.sama.edu.in। এইটো সাৰ্চ কৰি দিয়াৰ পিছত তোমালোকৰ এনেদৰে ইন্টাৰফেস খুলিব। ইন্টাৰফেস খোলাৰ পিছত তোমালোকৰ যেটো ইনৰোলমেন্ট নাম্বাৰ বা ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে এইটো দি দিবা। পাছৱৰ্ডটো দিয়াৰ পিছত তোমালোকে লগইন অপচন ক্লিক কৰি দিবা। যেতিয়া তোমালোকে লগইন অপচন ক্লিক কৰি দিবা তোমালোকৰ যেটো নিজৰ আইডিটো খোল খাব। তো ইয়াত তোমালোকে দেখিবলৈ পাইছা যে ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশ্যন এডমিট কাৰ্ড। তো ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশ্যন এডমিট কাৰ্ডটো দিয়া আছে, ইয়াত ক্লিক কৰি দিবা। যেতিয়া তোমালোকে ক্লিক কৰি দিবা তো তোমালোকৰ আগত এনেদৰে আহিব। আহিৰ পিছত তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ যে কেইটা সেমিষ্টাৰৰ তোমালোকৰ এডমিট কাৰ্ড তোমালোকৰ দিছে সেইখিনি তোমালোকে দেখিবলৈ পাবা। তোমালোকে 2 নম্বৰ সিৰিয়াল নম্বৰ 2 তোমালোকে পাই যাবা যে সেমিষ্টাৰ 1 আৰু সেমিষ্টাৰ 2। তো সিৰিয়াল নম্বৰ 1 ৰ যেটো আছে তোমালোকৰ সেমিষ্টাৰ 2 আৰু সিৰিয়াল নম্বৰ 2 যেটো দিছে এটা সেমিষ্টাৰ আৰু 1 ৰ। তো তোমালোকে যেহেতু সেকেন্ড সেমিষ্টাৰ ওলাবা, যেহেতু আজিৰ পৰা তোমালোকৰ এক্সাম আছে, তো তাৰ কাৰণে তোমালোকে কি কৰিবা সেকেন্ড সেমিষ্টাৰৰ যেটো এডমিট কাৰ্ড এইটো তোমালোকে একচনত যেটো ভিউ বুলি অপচন দিয়া আছে তো ক্লিক কৰি দিবা। যেতিয়া তোমালোকে ক্লিক কৰি দিবা তোমালোকৰ যে এডমিট কাৰ্ডটো ওলাব। তো এডমিট কাৰ্ডটো লৈ তোমালোকে প্ৰিন্ট কৰি তোমালোকে লৈ যাবা এক্সামিনেশ্যনত। তো এনেধৰণে তোমালোকে হল এডমিট কাৰ্ড ওলাব পৰা সেকেন্ড সেমিষ্টাৰত। ভিডিঅ'টো ইমানেই আছিল।